আমি কৈ আছিলো যে উজনি অসমত মিয়া হাটো বন্ধ গম পাও মই এই মাদাৰ চুটবিলাকক ক'বলৈ বিচাৰি আছোঁ এটা কথাই তহঁতক যেতিয়া একবাৰ মনা কৰিলে তহঁতি উজনিত যাব নালাগে মাদাৰ চুট তহঁতি কেলৈ যাওঁ মই এইটো কথা বুজি নাপাওঁ য'ত যাবি ইয়াত কাজিয়া ছিষ্টেম এটা হ'ব তহঁতি জানি আছ ইয়াত গৈ পিনি তহঁতি কেলৈ ইয়াত কাজিয়া ছিষ্টেম কৰ মই এইটো ক'বলৈ বিচাৰোঁ তহঁতৰ নিচিনা মাদাৰ চুট মানুহ নাই অসমত ক'ব গ'লে বুজিছ না অসমত তহঁতৰ নিচিনা মাদাৰ চুট মানুহ নাই ক'ব গ'লে এই উজনি লৈ পিনে এতিয়া ইমান আন্দোলন কৰি আছে যাব নালাগে কি দৰকাৰ তহঁতি যাব লাগে যোনে কাম কৰিব সিহঁতি মানুহ বিচাৰি ল'ব অসমীয়া মানুহে কৰিব তহঁতি কেলৈ যাব লাগে তোক যোনে মাতি আৰু এটা মিয়াবিলাকক মই ক'বলৈ বিচাৰিছোঁ যোনবিলাকে ইয়াত গৈ কাম কৰি আছে সেইবিলাকক মই ক'বলৈ বিচাৰিছোঁ উজনি এটা ষ্টেট নহয় বুজিছে উজনি এটা হৈছে এটা ডিষ্ট্ৰিক্ট এটা উজনি এটা অৰুণাচল প্ৰদেশ এটা অল অৰুণাচল প্ৰদেশ আপুনি কোনো জেগাত যাওকচোন অল অৰুণাচলৰ ভিতৰত অল ষ্টেটৰ মানুহ ইয়াত আছে কিন্তু এনেকৈ অপমান নকৰে মানুহ তহঁত যিবিলাক মানে অত্যাচাৰ কৰিছ তহঁতি যিখিনি কথা পাতিছ মিয়া বুলি কৈ পিনি যি মানুহক ধমকি দিছ উজনিত কি আছে মোক সেইটো অলপ বুজাই দিব লাগে উজনিত কি আছে যিখিনি দুখীয়া মানুহ গৈ কাম কৰি খাব চুৰ কৰিতো নাখায় কাম কৰি খাব আৰু তহঁতি যে দম দি আছ ইহঁতক কোনে আনিছে তহঁতৰ অসমীয়া খিলঞ্জীয়া মানুহটো আনিছেতো সিহঁতক গৈ পিনি ধৰগৈ সিহঁতক কেলৈ ধৰিছ আৰু এই মাদাৰ চোটাবিলাককো কৈ দিছোঁ বেঞ্চত মই ডাইৰেক্ট কৈছোঁ তহঁতক যদি কাম বন নাথাকিলে বেলেগ জেগাত কাম বিচাৰ এই উজনি যাব দৰকাৰ নাই কামৰ অভাৱো নাই বুজিছ তহঁতৰ নিচিনা মানুহে কাম বিচাৰিলে পাবি ইমান পাগল চোদা ইমান তহঁতৰ অকল কাজিয়া লগাবলৈ বিচাৰি থাকোঁ নেকি মই এটা কথা বুজি নাপাওঁ তহঁতৰ লাজ বস্তুটো নাই নেকি দিমাগত যেতিয়া কৈছে যাব নালাগে উজনিত তহঁতি কেলৈ যাওঁ আৰু উজনিত কোনো প্ৰশাসনৰ ব্যৱস্থা নাই নেকি মই একো বুজি নাপাওঁ নেকি এৰেষ্ট কৰিছে আকৌ উলিয়াই দিব এইটো কোনো কথা নহয় কোনে মই এই চুজুৰবাইবিলাকক ক'বলৈ বিচাৰিছোঁ তহঁতি ইয়াত নাযাবি তই লাজ থাকিলে তহঁতি ওলাই আহি যা বেলেগ জেগাত কাম বিচাৰ উজনিত থকা অসমীয়া মানুহৰ কামবিলাক অসমীয়া মানুহকে কৰিবলৈ দে তহঁতি ওলাই আহ তই ইয়াত থাকিব নালাগে তহঁতৰ চুদুৰবাই তহঁতৰ যদি লাজ লাগে ওলাই আহি যাবি লাজ যদি নাই যদি চুদুৰবাই ইয়াত পিটন চিটন খাই পিনে চোৰৰ বাচ্চা তহঁতি থাকিবি তহঁতৰ মানুহ তহঁতৰ মানুহক যে বেয়া পায় তহঁতৰ মানুহ আধা আধি বিজেপিটো ভাল পায় বিজেপিটো গৈ আছে কেইটামান মিয়া দেখিছোঁ বুঢ়া চোদা কেইটামান গৈছে মিয়াত কেইটামান ডেকা লোৱা কেইটামান এদিনা মই ভিডিঅ'ত চাইছোঁ বিজেপিত গৈছে চুটমান তহঁতি তহঁতৰ মই ৰকমেই বুজি নাপাওঁ তহঁতক মানুহে ভাল পাব নে বেয়া পাব মই একো বুজিয়ে নাপাওঁ সেইটো কাৰণে তহঁতি ভাল যে এক কথা থাক তহঁতি না বিজেপিত আছ নে কংগ্ৰেছত আছ নে এইটো ক'ব দৰকাৰ নাই তহঁতি যোনটো মানুহ তহঁতক অত্যাচাৰ কৰিছে সেইটো মানুহৰ পকৰত তহঁতি গৈ আছ তহঁতক কোন মানুহে সহায় কৰিব আৰু কোন মানুহে ভাল পাব তহঁতক এইটো যদি অকম বুজি নাপাওঁ মই এইটো কৈছোঁ বেঞ্চত তহঁতি যদি পাৰ ইয়াৰ পৰা ওলাই আহি যা নহ'লে পিটন কৰি থাক আমাৰ ক'বলগীয়া একো নাই সিহঁতি যেতিয়া মনা কৰিছে আন্দোলন কৰিছে থাকিব নালাগে আপোনালোকে উলিয়াই দিয়ক ক'বলগীয়া একো নাই সিহঁতৰ পচনা একচুৱেলি তহঁতৰ নিয়তবিলাক ভাল নহয় চাগে এইটো কাৰণে এনেকৈ হৈ আছে তই নিয়ত ভাল থাকিলে তহঁতি বিজেপি দৌৰি নুফুৰ এই বিজেপি ভাল বুলি ক'ব নোৱাৰ এইবিলাক তহঁতৰ একো ৰকম বুজি নাপাওঁ ভাই তহঁতি উজনত গৈছ মানুহক এনেই অত্যাচাৰ নকৰিব তহঁতৰ কাৰণে আমাৰ মুছলমান মানুহখিনি বহুত আমি গালি শুনিব লাগে বহুত কিবা কৰিব লাগে তহঁতি য'ত কাজিয়া হ'ব তহঁতি গৈ থাক সেইটো কাৰণে তহঁতি ভাই ওলাই আহি যা তহঁতৰ কাৰণে আমাৰ এই মুছলমানখিনি অসমত এনেই যে অত্যাচাৰ কৰিব নিদিবি মই এইটো কথা কৈ দিছোঁ স্পষ্ট ভিডিঅ' যদি পাইছোঁ শ্বেয়াৰ কৰি দিব জয় অসম ধন্যবাদ।